নমস্কাৰ। এতিয়া যিহেতুকে বগৰী বতৰ, আহক আজি বগৰী মিঠা আচাৰ বনাওঁ। বগৰী মিঠা আচাৰ বনাবৰ কাৰণে কেইটামান বগৰী ভালদৰে ধুই দুদিন ৰ'দত শুকুৱাই লৈছোঁ আৰু শুকাই যোৱাৰ পাছত এনেকৈ ফটাই লৈছোঁ। এনেকৈ ফটাই ল'লে বগৰীৰ ভিতৰত মছলাবোৰ ধুনীয়াকৈ সোমাই যায়। লৈ লৈছোঁ গোটা জিৰা, গোটা ধনিয়া, জালুক, মেথি, কালজিৰা আৰু 3টা শুকান জলকীয়া। শুকান কেৰাহী এখনত ভাজি লৈছোঁ। বহুত সময় ভাজিব নালাগে। খুব ধুনীয়া এটা গোন্ধ ওলোৱাৰ পাছত নমাই ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত এয়া এটা গুড়ি কৰি লৈ লৈছোঁ। আনফালে কেৰাহী এখনত অকণমান তেল দিছোঁ। তেল বেছি দিয়াৰ প্ৰয়োজন নাই, যিহেতুকে মিঠা আচাৰ বনাবলৈ গৈ আছোঁ। আৰু ফটাই থোৱা বগৰীখিনি এতিয়া ইয়াতে দি ভালদৰে লৰাই লৈছোঁ। বগৰী আচাৰ মোৰ বহুত বেছি প্ৰিয় হয়। এই বগৰীকেইটা মোক মায়ে ঘৰৰ পৰা দি পঠিয়াইছিলে। আৰু এতিয়া ইয়াতে দিলোঁ 1 চামুচৰ জোখত নিমখ। মিঠা আচাৰত অকণমান নিমখ দিলে সাধাৰণতে বেলেঞ্চটো ভাল হয়। আৰু এবাটি জোখত দি দিলোঁ কাটি লোৱা এয়া গুড়। এইখিনিও এতিয়া ভালদৰে লৰাই দিছোঁ। বগৰী এই টেঙা মিঠা জ্বলা আচাৰখন খাবলৈ বহুত বেছি ভাল হয়। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এইবাৰ মই 2টা পদ্ধতিতে বনাইছিলোঁ। এটা বনাইছোঁ মিঠা আৰু এটা বনাইছোঁ টেঙা জ্বলা। যদি টেঙা জ্বলা বগৰী আচাৰৰ ৰেচিপিটো লাগে কমেণ্ট কৰি জনাব। গুড়খিনি গলি বগৰীৰ লগত মিলি যোৱাৰ পাছত ভাজি গুড়ি কৰি থোৱা মছলাখিনি ইয়াতে দি দিলোঁ। লগত দিলোঁ অকণমান ৰঙা জলকীয়াৰ গুড়ি। ৰঙা জলকীয়াৰ গুড়ি দিলে সাধাৰণতে কালাৰটো বৰ ধুনীয়া হয় আৰু গোন্ধটো যে ইমান ধুনীয়া হৈছে। এই আচাৰটো ৰুটি, লুচি, ভাতৰ লগত খাবলৈও ভাল হয়। আৰু এয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। বাউল এটাত নমাই থ'লোঁ। বাউলত নমাই থোৱাৰ পাছত ইয়াতে অকণমান ভিনেগাৰ দিছিলোঁ, সেইটো দেখুওৱা নহ'লে। ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। যদিহে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব।